ঠিক আছে, কি জনাব? আজি আমি গোটেই অসমবাসী মুছলমান ৰাইজক এটা সুখবৰ জনাব খোজোঁ যে কাশিমুল উলুম পূব ৰৌমাৰী মহৰজান ইছলামিয়া মাদ্ৰাছাৰ তৰফৰ পৰা আমাৰ কেইজনমান ছাত্ৰ সদু অসম তৰক্কি তালিমী বোৰ্ডত বৃত্তি পৰীক্ষা অনুষ্ঠিত হৈছিলে। সেই বৃত্তি পৰীক্ষাত 7জনমান ছাত্ৰ আমাৰ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমি আগলৈ আশা কৰোঁ আৰু যে আমাৰ ইয়াত শিক্ষক, প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আছে, এওঁলোকো আমি ধন্যবাদ জনাওঁ আৰু আমাৰ ৰৌমাৰী গোটেই ৰাইজকে আমি ধন্যবাদ জনাওঁ। এওঁলোকৰ সহায় সহযোগতে আজি আমাৰ এই ৰূপহী ৰৌমাৰী ইমান ডাঙৰ এটা গৌৰৱ কঢ়িয়াই আনিব পৰা হৈছে। সেইকাৰণে আমি গোটেই অসমবাসীৰ ওচৰত দুৱাৰ প্ৰাৰ্থনা যে আৰু যে আমাৰ ভৱিষ্যতে মংগল হয়। আমি এইখিনি কৈ আজি আমাৰ বক্তব্য সামৰিলোঁ। ৰৌমাৰী মহৰজান ইছলামিয়া মাদ্ৰাছাত কেনেধৰণৰ শিক্ষা প্ৰদান কৰা হয়? আমাৰ ইয়াত হাফিজি শাখা আছে আৰু লগতে আমি এই বছৰ 2024-25ত আমি খাৰিজি মাদ্ৰাছাৰ লগতে ইয়াত যুক্ত কৰাৰ কাৰণে আমাৰ চেষ্টা চলি আছে আৰু আমি গোটেই অসমত আমি এইটো অলপ প্ৰচাৰো কৰি আছোঁ। ইনশাআল্লাহ অতি সোনকালে অৰ্থাৎ 25তে আমি ইনশাআল্লাহ খাৰিজি মাদ্ৰাছাৰো ষ্টাৰ্ট দিয়াৰ আমি এটা ব্যৱস্থা, লগতে মেট্ৰিক পৰীক্ষাৰো এটা ব্যৱস্থা কৰা হ'ব। ইফালে মৌলানা হ'ব, ইফালে মেট্ৰিক SSLC এক্সামিনেশ্যন দিয়াৰ এটা ব্যৱস্থা কৰা হ'ব 25 বৰ্ষৰ পৰা 2025-ৰ পৰা।